গুড আফটাৰনুন আছো শুনিছা ঠিক আছে আমি চেপ্টাৰটো Afternoon, sir. আফটাৰনুন আমি আগতে দিছিলো Good evening, চেপ্টাৰটো sir. ইভিনিং আমি দিছিলো যে এইটো 9ৰ যেটো হয় চেপ্টাৰ 3 হয় চেপ্টাৰ 3 পঢ়িছা নেকি কোনোবা স্কুলত পঢ়াইছে নেকি কাৰোবাৰ এটম এণ্ড মলিকুলছ হয়নে অসমীয়াত আমি কওঁ অণু আৰু পৰমাণু কিয় ইণ্টাৰনেট কানেকশ্যন ইজ আনষ্টেবল অণু আৰু পৰমাণু এতিয়া চোৱা ইয়াত এটম এণ্ড মলিকুল বুলি যিটো আছে তাত আকৌ উল্টাকে অসমীয়াত আকৌ উল্টাকে আছে অণু আৰু পৰমাণু বুলি আছে গতিকে কেতিয়াবা খেলি মেলি হয় তোমালোকৰ অণু আৰু পৰমাণুৰ ক্ষেত্ৰত গতিকে চাই ল'বা গতিকে আমি ষ্টাৰ্ট ক'ৰ পৰা কৰোঁ সেই অণু পৰমাণু প্ৰথমে ষ্টাৰ্ট কৰিম পৰমাণুৰ পৰা অলৰেডি কৈছোঁ চেপ্টাৰ 3 পঢ়িছোঁ গতিকে চাই যাব ভালকে চবেই আৰু কিবা যদি বুজি নোপোৱা লগতে কৈ যাবা কিবা থাকিলে বেয়া পাব নালাগে গতিকে প্ৰথমে আমি চাওঁ এটম কি বা অসমীয়াত কওঁ আমি পৰমাণু পৰমাণু কি প্ৰথমে জানি ল'ব লাগিব এতিয়া চোৱা আমি চব এটা ঘৰত আছোঁ নহয় জানো কাৰোবাৰ ঘৰটো ডাঙৰ হ'ব পাৰে কাৰোবাৰ সৰু হ'ব পাৰে কিন্তু ঘৰ ঘৰেই আমি দেখাত কি হৈছে ঘৰটো যিটো হৈ আছে সেইটো ঘৰটো কি হৈছে আমি দেখাত কিছুমান ৱাল আছে বা ওপৰত কিছুমান ছাল আছে তেনেকুৱা কিবা কিবি যিবিলাক আছে সেইবিলাকৰ কাৰণে আমি কি দেখি আছোঁ ঘৰটো তেনেকৈ আছে বুলি ভাবিছোঁ আচলতে ঘৰটো সেইবিলাক কাৰণে আছেনে বাৰু আচলতে আমি যদি চাওঁ ঘৰটো কিহেৰে বনাইছে বুলি ক'লে আমি কি বুলি ক'ম প্ৰথমে ক'লে আমি দেখিলে যে ৱাল আছে কিবা আছে কিন্তু ৱালখনৰ ভিতৰত কি আছে ইটা আছে ইটাবিলাক আমি জইন কৰি এটা এটা ইটাকে গৈ পেলাই আমি কি কৰিছোঁ ঘৰটো ডাঙৰকৈ বনাই পেলাইছোঁ হয়নে তেনেকৈ গৈ আছে আকৌ সেই ইটাটোকো যদি মই আকৌ ডিভাইড কৰোঁ ইটাটোক আকৌ ডিভাইড কৰিলে ইটাটোতো অকলে নহয় ইটাটোতো বনাওঁতে কিবা কিবি কম্পনেণ্ট আছে ইয়াত হয়নে কিবা কিবি কম্পনেণ্ট আছিলে ইয়াত তেতিয়াহে বনাব পাৰিছোঁ এনেই বনাব পৰা নাই গতিকে সেইবিলাক মই ভাগ কৰি পেলালোঁ সেইবিলাক কম্পনেণ্টবিলাক ইয়াত যিবিলাক দিয়া আছিলে কি আছিলে নাজানো আৰু সেইবিলাক ভাগ কৰি পেলাই মই এক্সট্ৰা কৰি পেলালোঁ যে এইটো এনেকৈ আছিলে মাটি আছিলে যেনিবা হয়নে চইল আছিলে আৰু কিবা কিবি আছিলে চব ভাগ কৰি পেলালোঁ তাৰপৰা চইলটোক আকৌ মই ফাৰ্ডাৰ ডিভাইড কৰিলোঁ এটা এটাকৈ ডিভাইড কৰি গৈ আছোঁ এবাৰ চইলটো ডিভাইড কৰিম চইলটো ডিভাইড কৰিলে চইলতো আকৌ ধেৰ কিবা কিবি আছিলে তাত কিবা কিবি মিনাৰেলছ আছিলে কিবা আছিলে বেলেগ বেলেগ থাকিব পাৰে গতিকে এনেকুৱা মই ডিভাইড কৰি গৈ পেলাই এটা সময়ত এনেকুৱা এটা বস্তু এনেকুৱা এটা মই অৱস্থা পামগৈ এটা ষ্টেট পামগৈ যিটো ষ্টেটৰ পৰা মই আৰু কি কৰিব পাৰোঁ ডিভাইড কৰিব নোৱাৰোঁ আৰু মই কি কৰিব নোৱাৰা হৈ যাম সেই যিটো ছাবষ্টেঞ্চটো থাকিব সেইটো আৰু মই কি কৰিব নোৱাৰিম ডিভাইড কৰিব নোৱাৰা হৈ যাম গতিকে সেই অৱস্থাটো যিকোনো এটা মেটাৰৰ যিকোনো এটা পদাৰ্থৰ তেনেকুৱা এটা অৱস্থা যিটো অৱস্থাৰ পৰা মই আৰু তাক কি কৰিব নোৱাৰোঁ ডিভাইড কৰিব নোৱাৰোঁ সেই অৱস্থাটোকে মই কি বুলি কওঁ পৰমাণু বুলি কওঁ বা অসমীয়াত কয় ইংৰাজীত কয় এটম বুলি কয় নহয় জানো সেইটোৱে কয় যে আমি আৰু যাক ডিভাইড কৰিব নোৱাৰোঁ গতিকে একদম আমাৰ চাৰিওফালে যদি চোৱা চব মেটাৰ হৈ আছে চব বস্তু মানে কি পদাৰ্থ চব অসমীয়াত ক'লে পদাৰ্থ চব মেটাৰ যে মেটাৰবিলাক প্ৰত্যেকটো মেটাৰবিলাক মানে তেনেকুৱা কি হৈ আছে কাৰোবাৰ হেৰি হৈ আছে মিউট কৰি লোৱা তেনেকুৱা কিছুমান পৰমাণুৰ দ্বাৰা এটমৰ দ্বাৰা লগ হৈ বনাইছে তোমালোকে উদাহৰণ চাব পাৰা যেনিবা কিবা ভাঙিব পৰা বস্তু তোমালোকে চক পেঞ্চিল এডালকে চালা যেতিয়া পঢ়াইছোঁ মই চক পেঞ্চিলৰ কথাকে কৈছোঁ চক পেঞ্চিল এডাল ভাঙি গৈ থাকে প্ৰথমে এডাল যেনিবা চক পেঞ্চিল আছিলে এডাল চক বেলেগ হ'ল এডাল চক পেঞ্চিল নহ'ল বেলেগহে কিবা হ'ল এডাল যেনিবা চক পেঞ্চিল এডাল আছিলে মই প্ৰথমে ভাঙি পেলালোঁ দুটুকুৰা কৰিলোঁ তাৰপৰা মই এটুকুৰা ল'লোঁ সেইটুকুৰা আকৌ ভাঙিলোঁ মই সেই তাৰপৰা সৰু টুকুৰাটো ভাঙি নি এটা সময়ত মই হাতত মোহাৰি আছোঁ যেনিবা মোহাৰি থাকিলে এনেকুৱা দেখিবা হাতত চক নাইকিয়া হৈ গ'ল আৰু কিন্তু চকৰ টুকুৰাখিনি ক'লৈ গ'ল চকৰ টুকুৰাখিনি হাতৰ পৰা অলপ পৰি গ'ল কিন্তু হাতততো অলপ থাকিব লাগিছিলে হাতততো ফুটা নাই আমাৰ হয়নে নহয় হাতৰ পৰা আমাৰ কি ছালৰ ভিতৰলৈ সোমাই গ'ল নেকি কিন্তু আমি নেদেখা হৈ গ'লোঁ আমি কি কৰিলোঁ নেদেখা ইনভিজিবল হৈ গ'ল আমি আৰু সেইটো বস্তু ভাগ কৰিব নোৱাৰোঁ আৰু বস্তুটো কি হৈ গ'ল যিটো তাৰ মেটাৰটো আছিলে মেটাৰটো এনেকুৱা এটা ষ্টেট পালেগে যিটো ষ্টেটৰ পৰা সি কি হ'ব নোৱাৰে আৰু ফাৰ্ডাৰ ডিভাইড হ'ব নোৱাৰে আৰু ভাগ হ'ব নোৱাৰে কিন্তু আমি কি হ'ল ইনভিজিবল হৈ গ'ল আমি নেদেখা হৈ গ'লোঁ সেই যিটো ষ্টেট আছে বা সেই যিটো অৱস্থা আছে সেই পদাৰ্থ এটা মেটাৰ এটা যিটো মেটাৰ এটা এনেকুৱা পাৰ্টিকলবিলাক তাত চব পাৰ্টিকলবিলাক লগ লাগি হৈ থাকে পাৰ্টিকলবিলাক এনেকুৱা এটা অৱস্থা পায়গৈ যিটো অৱস্থাৰ পৰা আমি ডিভাইড কৰিব নোৱাৰোঁ কি হৈ যায় সিহঁতি ডিভিজেবল হৈ যায় ইনভিজিবল হৈ যায় হয়নে
সব ইন লগাই দিলেই হ'ল যে ইনভিজিবল হৈ গ'ল ডিভিজিবল হৈ গ'ল আৰু তেনেকুৱা কিবা কিবি ইন আছে যদি গোটেইবোৰ সেইবোৰ অৱস্থাটোকে আমি কি বুলি কওঁ সেইটো এটা পৰমাণু বুলি কওঁ বা এটম বুলি কওঁ গোটেই বস্তুবোৰ সেইটো কাৰণে হৈ আছে গোটেই এটম যিকোনো এটা যদি আমি চাওঁ পৃথিৱীত মানে পৃথিৱীখন আৱিষ্কাৰ কেতিয়া হৈছিলে বা পিছৰ কথা কি হৈছিলে প্ৰথমে ছিংগুলাৰিটিয়ে আছিলে ছিংগুলাৰিটি মানে প্ৰথমে এটা বস্তুৱে আছিলে অকল এটাৰ পৰা ষ্টাৰ্ট হৈছিলে এটাৰ পৰা ষ্টাৰ্ট হৈ গৈ আকৌ গৈ পেলাই কেতিয়াবা শেষ হৈ গ'লে এটাতে শেষ হৈ যাব সেই এটাটোকে আমি যদি অকল আমাৰ যিকোনো এটা মেটাৰৰ ক্ষেত্ৰত লওঁ তোমাৰ হাতত থকা কলমটো তোমাৰ হাতত থকা যিকোনো মোবাইলটো সেই প্ৰত্যেকটো বস্তুৱে যদি তুমি ভাঙি ভাঙি গৈ থাকা ভাঙি নিদিবা মই কৈছোহে মোবাইলটো ভাঙি দিলে গ'ল আৰু সেইটো কি হ'ব ভাঙি ভাঙি নি থাকিলে এটা সময়ত এনেকুৱা এটা অৱস্থা পাবগে যিটো ইনডিভিজিবল ইনভিজিবল যিয়ে নহওক আৰু সেইবিলাক হৈ যাব সেই অৱস্থাটোকে আমি কি বুলি কওঁ এটম বুলি কওঁ বুজি পাইছা চাগে এটম মানে কি হৈছে চাগে শুনিছা আগতেও শুনিছা এটম মানে কি গতিকে এইটো যেতিয়াই মানুহবোৰ মানে কি মানুহবিলাক চিভিলাইজ যেতিয়াই হ'ল মানুহবিলাক যেতিয়াই লাহে লাহে সমাজ পাতিব ল'লে কিবা কৰিব ল'লে বস্তুবিলাক চাবলৈ ল'লে চায়েন্স বস্তুটোৱে তেনেকুৱা যে মানুহৰ মানে চায়েন্স মানে কি সেই যে মানুহৰ ধাৰণাটো যে এই বস্তুটোত কি আছে মই ভাগি গ'লে কি পাব পাৰোঁ এই চকডাল ভাঙি ভাঙি গৈ থাকিলে কিয় নাইকিয়া হ'ল সেইটোৱেতো চায়েন্স নহয় জানো এতিয়া মানুহে কি কৰিব ল'লে সেই বস্তুটো ভাবিবলৈ ল'লে যে আচলতে বস্তুবিলাক কিহৰ দ্বাৰা তৈয়াৰ হৈছে আচলতে আমি যে মানুহবিলাকেই হওক বা যিবিলাকেই হওক পদাৰ্থবিলাক কিহৰ দ্বাৰা তৈয়াৰ হৈছে তেতিয়াই ষ্টাৰ্ট হ'ল এটমৰ বিষয়ে যিটো এটমৰ বিষয়ে বুলি নহয় সেই মেটাৰটোৰ বিষয়ে ভবাৰ কথা প্ৰথমে কি হ'ল যেতিয়া 500 BC আছিলে মানে কি বিফৰ খ্ৰীষ্টৰ জন্মৰ আগৰ কাহিনী এইবিলাক কিমান দিনৰ হ'ব আমি জন্মই হোৱা নাই ন কোনোবা হৈছিল চাগে যিয়ে নহওক গতিকে সেই তেতিয়াৰ কাহিনীবিলাক কি হৈছিলে তেতিয়াই এজন আমাৰ কি আছিলে আমাৰ এজন আমি কি বুলি কওঁ এইটো আমাৰ ইণ্ডিয়ান এজন ফিলচফাৰ আছিলে কানাড বুলি কয় কানাড তোমালোকে শব্দটো এইটো নামটো শুনিছা চাগে পাঠত আছিলে চেপ্টাৰটোত আছিলে আগত তেওঁ কি কৈছিলে যে আমাৰ যিখিনি হেৰি আছে আমাৰ যিখিনি মেটাৰ আছে মেটাৰবিলাক কি হয় কিছুমান 5টা বস্তুৰ দ্বাৰা 5টা ষ্টেট বা বস্তুৰ দ্বাৰা সৃষ্টি হৈছে যেনেকৈ পানী বায়ু মাটি এইবিলাকৰ দ্বাৰা সৃষ্টি হৈছিলে আৰু লগতে তেওঁ কৈছিলে যে পানী মাটি বায়ু এইবিলাকৰ দ্বাৰা সৃষ্টি হৈছে যদিও কিছুমান সেই বস্তুবিলাকো যদি আমি ভাঙি ভাঙি গৈ থাকোঁ ডিভাইড কৰি যদি গৈ থাকোঁ এটা সময়ত আমি এনেকুৱা এটা অৱস্থা পাম যে যিটো কি হ'ব ডিভাইড কৰিব নোৱাৰিব সেইটো তেতিয়াই কৈছিলে সেই কানাড নামৰ যিজন ফিলচফাৰ আছিলে তেওঁ তেতিয়াই কৈছিলে ঋষি বুলি আমি যিবিলাক কওঁ সাধাৰণতে যিসকলক কওঁ যিবিলাক নহয় সেই তেতিয়াই কৈছিলে যে সেইটো ডিভাইড কৰিব নোৱাৰে তেওঁৱে নামটো দিছিলে কি দিছিলে পৰমাণু মানে যদি আমি সন্ধি ভাঙি দিওঁ অসমীয়া পঢ়িছা চাগে অসমীয়াত পাইছা চাগে পৰম যোগ অণু হয়নে পৰম যোগ অণুৰ এনেকুৱা এটা অৱস্থা যিটো আৰু কেতিয়াও ডিভাইড কৰিব নোৱাৰি হয়নে সেই অৱস্থাটোকে আমি কি বুলি কওঁ পৰম বুলি কওঁ পৰম মানে এবছলিউট ইংৰাজীত কয় এবছলিউট যিটো আৰু কি হ'ব নোৱাৰে চেঞ্জ নহয় নাইডাৰ বি চেঞ্জ নৰ বি যিয়ে নহ'ব চেঞ্জ হ'ব নোৱাৰে সি গতিকে সেই বস্তুটোকে কি বুলি কওঁ আমি পৰমাণু বুলি কওঁ তেতিয়াই সেই প্ৰথমে কোনে কানাডে আৰম্ভ কৰিলে তাৰপিছত যিবিলাক গ্ৰীকৰ কেইবাজনো ফিলচফাৰে আৰম্ভ কৰিলে কিন্তু সেই কানাডে যিটো কথা কৈছিলে সেই কথাটোকে তেওঁলোকে মানি চলিলে যে সেই এনেকুৱা এটা বস্তু আছে যিটো বস্তু কেতিয়াও কি কৰিব নোৱাৰি ডিভাইড কৰিব নোৱাৰি বা এনেকুৱা এটা বস্তু বুলি নহয় এনেকুৱা এটা অৱস্থা পায়গে পদাৰ্থবিলাক গৈ পেলাই যিটো কেতিয়াও ডিভাইড কৰিব নোৱাৰি যিটো কেতিয়াও আমি নেদেখোঁ সেই অৱস্থাটোকে পৰমাণু বুলি ক'লে তাৰপিছত লাহে লাহে মানুহবিলাক কি হ'ল আগতে দেখি শুনিয়ে কথাবিলাক কৈছিলে যে অৱস্থাটো কোনোবাটো দেখিলে গেছীয় অৱস্থা সেইটোও কৈছিলে মানুহে এটা সময়ত যে এটা বস্তুবিলাক গেছীয় অৱস্থাত থাকে গোটা অৱস্থাত থাকে জুলীয়া অৱস্থাত থাকে কিন্তু মানুহবোৰে তাৰ ভিতৰলৈ সোমাই যাব ল'লে যে জুলীয়া অৱস্থাতনো কিয় আছে বস্তুবিলাক সেইটোলৈ সোমাই গ'ল মানুহ তাৰপিছত দেখিলে যে জুলীয়া অৱস্থাত থাকোঁতে কি হয় গোটা অৱস্থাত থাকিলে কি হয় চলিড ষ্টেটত কি হয় বা লিকুইড ষ্টেটত কি হয় সেইবিলাক কথালৈ লাহে লাহে মানুহ সোমাই গ'ল এটা সময়ত দেখিলেগে যে মানুহবিলাক আৰু ভিতৰলৈ সোমাই গৈ তেতিয়া কিছুমান চাইণ্টিষ্ট যেনেকৈ ডেল্টন নাম শুনিছা চাগে ডেল্টন নামৰ চাইণ্টিষ্ট ডেল্টন আহিলে তাৰপিছত জে থমছন নামৰ চাইণ্টিষ্ট প্ৰত্যেকে কি কৰিলে ৰাডাৰফোৰ্ড পিছত পাঠ এটা আছেও সেই প্ৰত্যেকজন চাইণ্টিষ্টে কি কৰিলে ইয়াৰ ওপৰত এই এটমিক যিটো ষ্ট্ৰাকচাৰ যে এটমটো কেনেকুৱা সেই বিষয়ে লাহে লাহে অধ্যয়ন কৰিবলৈ ধৰিলে আৰু আমি এতিয়া এনেকুৱা এটা পৰ্যায়ত আছো যে আমি এটমৰ মাজতো আমি যে কৈছিলোঁ এটমটো কেতিয়াও ডিভাইড কৰিব নোৱাৰি কিন্তু আমি এতিয়া এনেকুৱা এটা সময়ত আছো যিটো সময়ত আমি জানো যে এটমৰ মাজতো আৰু কিবা কিবি সাব এটমিক পাৰ্টিকল থাকে গতিকে কিমান ভিতৰলৈকে আমি অধ্যয়ন কৰিলোঁ সেইটোৰ ওপৰত আমি ষ্টাডি কৰি গৈ আছো গতিকে আৰু ভিতৰত যদি কাইলৈ আমি মই যদি কিবা এটা আৰু এটা সাব এটমিক পাৰ্টিকল উলিয়াই দিব পাৰোঁ বেলেগ কথা হয় নহয় গতিকে আমি লাহে লাহে গৈ আছো সেইটোৱে হৈছে ইভলিউশ্যন যে কেনেকৈ আমি এটমটো ষ্টাৰ্ট কৰিলোঁ ইভলিউশ্যন গতিকে তাৰপিছত এটমটোৱেতো নহ'ব এটমটোতো নাই এতিয়া আমি সেই ঘৰটো আমি ইটাটোহে দেখিছোঁ আমি এটমটো দেখা নাই গতিকে ইটাটো কি হৈ আছে ইটাটোকে যদি চাওঁ ইটা টুকুৰা এটা আছিলে সেই টুকুৰাটো কি হৈ আছে যে কিছুমান এটম লগ লাগি আছে কিছুমান কি হৈছে কম্বিনেশ্যন
কম্বিনেশ্যন অফ এটম নহয় জানো কম্বিনেশ্যন অফ এটম এটম বিলাক কম্বাইন হৈ কি হৈছে এটা পদাৰ্থৰ সৃষ্টি কৰিছে এতিয়া যদি আমি লাৰ্জ স্কেলত চাওঁ তেতিয়া সেইটো হ'ব কি কম্বিনেশ্যন অফ এটম গতিকে সেই কম্বিনেশ্যনৰ এটমৰ কি হয় কিছুমান ল আছে তোমালোকৰ পাঠটো প্ৰথমেই আছে লজ অফ কেমিকেল কম্বিনেশ্যন বুলি কয় কেমিকেল কম্বিনেশ্যন লজ অফ কেমিকেল কম্বিনেশ্যন যে কেনেকে কেমিকেল যিবিলাক পদাৰ্থ আছে সেই পদাৰ্থবিলাক বা কেনেকে এটমবিলাক লগ লাগি থাকে এটমবিলাকক আমি এটমবিলাক বা মলিকুলবিলাক হয়নে এলিমেণ্টবিলাক আমি সাধাৰণতে কি পাওঁ এটম হিচাপেতো নাপাওঁ আমি এলিমেণ্ট হিচাপে পাওঁ যেনেকে আমি কি পাইছোঁ গ'ল্ড পাইছোঁ নহয় জানো আমি ছ'ডিয়াম পাইছোঁ হয়নে আমি ছ'ডিয়াম পাইছোঁ পটাছিয়াম পাইছোঁ এইবিলাক আমি এটম হিচাপে পোৱা নাই এইবিলাক আমি এলিমেণ্ট হিচাপে পাইছোঁ আমি সাধাৰণতে ভূপৃষ্ঠত বা পৃথিৱীত আমি কি পাইছোঁ এইবিলাক এলিমেণ্ট হিচাপে পাইছোঁ গতিকে এইবিলাক আচলতে কি কেনেকে লগ হৈ আছে আমি সাধাৰণতে কেনেকে লিখোঁ আমি এতিয়া হাইড্ৰজেন লিখিলে H2 বুলি লিখোঁ এই যে H2টো আহিলে হাইড্ৰজেনটো অকলে নাথাকিলে কিয় সেই তাত কি আহিব কিছুমান কম্বিনেশ্যনৰ কথা আহিব সেই কম্বিনেশ্যনৰ কিছুমান ৰুল ৰেগুলেশ্যনবিলাক কি হ'ল লাহে লাহে দিবলৈ ল'লে সেই তাৰ প্ৰথম ৰুল ৰেগুলেশ্যন আমি যিটো পঢ়িব লাগে ৰুলটো সেই ৰুলটোৱে হৈছে যে ল অফ কনজাৰভেশ্যন নহয় জানো কনজাৰভেশ্যন অফ মাছ ল অফ কনজাৰভেশ্যন অফ মাছ এইটো ওকে এতিয়া এটম মানে কি বুজি পাইছানে এটমৰ যিটো ধাৰণাটো সেইটো বুজি পাইছানে কি আছিলে এটম মানে কি ক'লো মই ধৰিব পাৰিছা নোৱাৰিলে সুধিবা কিবা ক'বা তোমালোকে অকল হেৰি মিউট কৰি নথবা যেতিয়া ক'বলৈ আহে যেতিয়া ক'বা ছাৰ বুজি পাইছো গতিকে সেইটোৱে এটম মানে কি আমি অলৰেডি ক'লোৱে গতিকে সেই এটমবিলাক কেনেকে লগ হৈ এটমবিলাক কেনেকে মানে কি হয় লগ হৈ গৈ পেলাই এটা ডাঙৰ পাৰ্টিকুল হৈছে পাৰ্টিকুল গৈ পেলাই মিটাৰ হৈছে কেনেকে হৈ গৈছে সেই বস্তুটো চাব লাগে যে তাত আছে যে ল অফ কনজাৰভেশ্যন অফ মাছ এতিয়া মাছ শুনিছা অসমীয়াত কৈ দিছোঁ ভৰৰ নিত্যতা সূত্ৰ বুলি কয় অসমীয়াত কয় ভৰৰ নিত্যতা সূত্ৰ বুলি কয় ভৰৰ নিত্যতা সূত্ৰ ভৰ মানে কি শুনিছা চাগে নহয় জানো ভৰৰ নিত্যতা সূত্ৰ প্ৰত্যেকটো বস্তুৰে কিবা এটা নহয় কিবা এটা মাছ আছে প্ৰত্যেকটো পদাৰ্থৰে কিবা এটা নহয় কিবা এটা মাছ আছে সেই বস্তুটোকে আমি পঢ়িব লাগে যে ভৰৰ নিত্যতা সূত্ৰ মতে এতিয়া চাইণ্টিষ্টসকলে কি কৈছিলে এতিয়া চাওঁ চাইণ্টিষ্টসকলে কি কৈছিলে আমি সাধাৰণতে চাওঁ এতিয়া আমাৰ কেমিকেল ৰিয়েকশ্যন বুলি ক'লে বুজি পোৱা নাই বাৰু কোনোবাই কেমিকেল ৰিয়েকশ্যন মানে কি কেমিকেল ৰিয়েকশ্যন কেমিকেল কি বুজি পোৱা কোৱা কি বুলি বুজি পোৱা কেমিকেল ৰিয়েকশ্যন মানে chemical reaction to কি study participants of reactants and products of different elements is known as chemical reaction ঠিকে আছে হৈছে গতিকে আমি যদি চাওঁ এতিয়া দুটা যেনিবা এ এটা কি আছিলে এইটো 10তো আকৌ পাবা জাস্ট মই কৈ দিছো এইটো পঢ়াবৰ কাৰণেহে কৰিছো এ এটা যিকোনো এটা সাবষ্টেন্স আছিলে বি এটা সাবষ্টেন্স আছিলে এহেতি কি কৰিলে কেমিক্যালি কম্বাইন হৈ পেলাই এটা নতুন কি কৰিলে প্ৰডাক্ট বনালে প্ৰডাক্ট মানে নতুন প্ৰডাক্ট নহয় প্ৰডাক্ট বনালে এফালৰ যিখিনি আছিলে আমি এখিনি কি বুলি কৈছিলো ৰিয়েক্টেন্ট বুলি কৈছিলো ৰিয়েক্টেন্ট অসমীয়াত কম বিক্ৰিয়ক যিয়ে বিক্ৰিয়াটো কৰিছে আৰু এফালৰ খিনি হৈছে প্ৰডাক্ট যেটো আমি কি বুলি কওঁ বিক্ৰিয়াজাত পদাৰ্থ যিখিনি উৎপন্ন হৈছে বিক্ৰিয়াজাত পদাৰ্থ এতিয়া আসল কথাটো চাবা যে কথাটো ক'ত আছে এটো লিখিলো কিহৰ কাৰণে মই এখিনি ইমান বিক্ৰিয়ক কি বিক্ৰিয়াজাত পদাৰ্থ কি প্ৰডাক্ট মানে ৰিয়েক্টেন্ট কি এখিনি আমি ডাইৰেক্ট নুবুজো এতিয়া তেনত আকৌ পাবা গতিকে আমি অকল চাইছো যে কি কাৰণে আমি বুজিবৰ কাৰণে কৈছো এতিয়া চোৱা এ যিটো এটা যিকোনো এটা সাবষ্টেন্স আছিলে হয়নে ইয়াৰ কিবা এটা মাছ আছিলে m1 যেনিবা ধৰি লৈছো মই মাছ m1 এ যিটো আছে সাবষ্টেন্স তাৰ মাছ হৈছে m1 বি সাবষ্টেন্সটো কিবা এটা মাছ আছে ধৰি লৈছো m2 হয়নে সি সাবষ্টেন্সটো কিবা এটা কি থাকিব লাগিব মাছ থাকিব লাগিব সেইটো m3 কৈছো মই যেনিবা এটা চোৱা এই m1 আৰু m2 a আৰু b যিটো মাছ আছিলে মানে এই প্ৰডাক্টটো মাছৰ সৈতে কি হ'ব লাগিব সমান হ'ব লাগিব মানে m1 প্লাস m2 ইজ ইকুৱেল টু কি হ'ব লাগিব m3 হ'ব লাগিব এই সূত্ৰটোৱে হেতুকে কৈছে আসলে কি বুজিব লাগিব এতিয়া চোৱা আমি উদাহৰণ লৈ বুজিলে গম পাম এক্সাম্পল যেতিয়ালৈকে নলওঁ তেতিয়ালৈকে আমি বুজি নাপাওঁ একেবাৰে হেইটো আইডিয়াটো হেতুৱে এতিয়া দুটা বস্তু লৈছো আমি যিকোনো দুটা কিবা এটা লৈছো যেনেকৈ আমি কিবা লৈছো যেনিবা সোডিয়াম লৈছো বা সোডিয়াম নলওঁ বেলেগ কিবা এটা লওঁ যিকোনো ড্ৰাগ এ বি কিবা এ বি লৈছো নাম নলওঁ তোমালোকৰ খেলি মেলি হ'ব যেহেতু নাম এতিয়ালৈকে পঢ়া নাই এটা কি হয় এটো কিবা এটা মাছ আছে মানে ধৰি লও 1 গ্ৰাম আছে মাছ ধৰি লৈছো হা গ্ৰামত লৈছো মই 1 গ্ৰাম আছে মাছ মানে ভৰ আছে 1 গ্ৰাম আৰু বি ভৰ কিমান 2 গ্ৰাম
যেতিয়া এহেঁতি কি হৈ গ'ল কেমিকেলি কম্বাইন হ'ল মানে এহেঁতি কি কৰিলে কেমিকেল ৰিয়েকশ্যন কৰিলে যে দুইটা লগ হৈ গ'ল লগ হৈ পেলাই এহেঁতি কি কৰে সদায় নতুন এটা কিবা এটা সৃষ্টি কৰে যেতিয়া নতুন এটা কিবা এটা সৃষ্টি কৰিলে যিটো সাবষ্টেন্সৰ এহেঁতি সৃষ্টি কৰিলে সেইটো মই চি নাম দি লৈছো C2 ভৰ কিমান হ'ব লাগিব মাছ কিমান হ'ব লাগিব 1 + 2 মানে 3 গ্ৰাম হ'ব লাগিব চোৱা সদায় যিটো এই ৰিয়েক্টেন্ট খিনিৰ যিখিনি মাছ থাকিব হেঁতৰ যদি আমি সাম অফ ৰিয়েক্টেন্ট মাছ সাম অফ দা মাছ অফ ৰিয়েক্টেন্ট ইজ অলৱেজ ইকুৱেল টু দা সাম অফ দা মাছ অফ প্ৰডাক্ট হ'ব লাগিব যে প্ৰডাক্টৰ মাছৰ সৈতে কি হ'ব লাগিব এফালৰ যিখিনি ৰিয়েক্টেন্টৰ মাছ আছে বা বিক্ৰিয়কৰ যিখিনি ভৰ এফালৰ যিখিনি ভৰ আছে বিক্ৰিয়কৰ ভৰৰ লগত সদায় কি হ'ব লাগিব যিটো বিক্ৰিয়াজাত পদাৰ্থৰ ভৰটো সদায় কি হ'ব লাগিব সমান হ'ব লাগিব সেইটোকে কৈছে যিটো ভৰৰ নিত্যতা সূত্ৰ মতে সেইকাৰণে আমি কি কৰোঁ জানানে এইটোত পাইছিলা চাগে যে আমি যেতিয়া কিবা এটা লেখো যেতিয়া আমি কিবা এটা কি লেখো কেমিকেল ইকুৱেশ্যন লেখো তেতিয়া আমি কি কৰোঁ ইয়াক বেলেন্স কৰি পেলাওঁ বেলেন্স কৰোঁ মানে সমতুল কৰি পেলাওঁ দুইফালে আমি কি কৰোঁ পৰমাণুবিলাকৰ যিটো মাছ আছে মাছটো সমান কৰিবৰ কাৰণে আমি দুইফালে কি কৰোঁ বেলেন্স কৰি পেলাওঁ দুইফালে বুলি নহয় দুইফালে কি কৰোঁ পৰমাণুৰ সংখ্যা সমান কৰি পেলাওঁ কাৰণটো কি যে দুইফালে কি থাকিব লাগিব লেফ্ট হেণ্ড সাইড বা ৰাইট হেণ্ড সাইড দুইটাতে ৰিয়েক্টেন্ট আৰু প্ৰডাক্টত মাছটো সদায় কি হ'ব লাগিব সমান হ'ব লাগিব এইটোৱে কৈছে ভৰৰ নিত্যতা সূত্ৰ মতে বুজি পাইছানে বাৰু নে বেলেগকে কম আৰু বেলেগ উদাহৰণ দি ক'ব লাগিব নেকি কোৱা সহজ বস্তুটো কনচেপ্টটো সহজ স্যাৰ পাইছো বুজি ঠিকে আছে একদম সহজ বস্তুটো আমি সেইটো মানে কি সহজ মানে কি বস্তুবিলাক কেতিয়া জাষ্ট আৰম্ভ হৈছিলে তাৰ পিছতহে সেই যিবিলাক ডেল্টনে তাৰ নিজৰ মডেলবিলাক মানে আৰম্ভ কৰিছিলে এইবিলাকৰ সহায়ত কেমিকেল কম্বিনেশ্যনৰ যিবিলাক ৰুল আছিলে ৰেগুলেশ্যন আছিলে এইবিলাকৰ সহায়তহে লাহে লাহে নতুন নতুনকৈ যিবিলাক মডেল আহি আছে প্ৰত্যেকটোৱে এই ৰুলবিলাক ফ'ল' কৰি আছে আমিও এতিয়া যিকোনো এটা কেমিকেল ৰিয়েকশ্যন যেতিয়া লিখিছোঁ কেমিকেল ইকুৱেশ্যন যেতিয়া লিখিছোঁ তেতিয়া আমি ৰুলবিলাক ফ'ল' কৰিব লাগিব যিটো আমি কি বুলি কওঁ ভৰৰ নিত্যতা সূত্ৰ বুলি কওঁ গতিকে ভৰৰ নিত্যতা সূত্ৰ মতে কি হ'ব লাগিব যে বিক্ৰিয়কৰ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ কি হ'ব লাগিব সমান হ'ব লাগিব পদাৰ্থৰ ভৰ সমান হ'ব লাগিব এইটো হ'ব লাগিব এইটো কি হয় অকল কেমিকেল ৰিয়েকশ্যনতে নহয় ফিজিকেল ৰিয়েকশ্যনতো কিছুমান হয় অকল কেমিকেল ৰিয়েকশ্যনতে যে এনেকুৱা হ'ব তেনেকুৱা নহয় কেমিকেল ৰিয়েকশ্যনবিলাক আমি সাধাৰণতে পাইছোঁ যিবিলাক কি হয় যে দুটা পদাৰ্থ লগ হৈ পেলাই 3 নম্বৰ পদাৰ্থ হৈছে কিন্তু ভৰটো সদায় সমান হ'ব লাগিব সেইটোৱে এইটো হৈছে ভৰৰ নিত্যতা সূত্ৰ গতিকে ইয়াৰ পিছত যিটো সূত্ৰ দিছিলে কেমিকেল কম্বিনেশ্যনৰ সূত্ৰই আছিলে সেইটো সূত্ৰ হৈছে যে যিটো ল আছিলে ল অফ কনষ্টেণ্ট প্ৰপৰ্চন নহয় জানো প্ৰপৰ্চন মানে অসমীয়াত কয় যে স্থিৰানুপাত বিধি বুলি কয় এইটোৱে কি কয় এতিয়া কাৰণ লটো একেটা লটো ক'ৰ পৰা আহিছে কেমিকেল কম্বিনেশ্যন যেতিয়া কম্বাইন হয় দুটা কেমিকেল সাবষ্টেন্স তেতিয়াই এইকেইটা ল আহে গতিকে এইটো লয়ে কি কয় এতিয়া আমি চাওঁ যিকোনো এটা উদাহৰণ চাওঁ যে কি হয় মই যেনিবা মলিকুল এটা চালো ৱাটাৰ মলিকুল এটা H2O হয়নে ৱাটাৰ মলিকুল এটা চালো যে এইটো কি হৈ আছে কম্বাইন হৈ আছে কাৰ লগত কম্বাইন হৈ আছে হাইড্ৰজেন আৰু কি হৈ আছে অক্সিজেন ইয়াত দুটা এটম আছে এটম কি আছে ইয়াত বা এলিমেন্ট বুলি আমি কৈছো কি আছে হাইড্ৰজেন আছে আৰু অক্সিজেন আছে এলিমেন্ট গতিকে দুইটা কম্বাইন হৈ আছে কিন্তু কম্বাইন হৈ থাকোতে এহেঁতি যেতিয়া এনেকুৱা যেতিয়া মলিকুলবিলাক কম্বাইন হৈ থাকে এটা এহেঁতি ডেফিনিট প্ৰপৰ্চন এটাত এহেঁতি কম্বাইন হৈ থাকে মানে এইটো লাগিলে পুখুৰী পানীয়ে হওক মানে পানীটোতো এইটো ৱাটাৰ মলিকুল মানে য'তে ত'তে পাব পাৰা যেনেকৈ এইটো পুখুৰীটো পাব পাৰা নহয় জানো তেনেকৈ সাগৰটো পাব পাৰা চবতে পাব পাৰা পানী য'ৰে পায় ন খোৱা পানী হওক কিন্তু ৱাটাৰ সেইটো H2O হ'ব লাগিব তাৰ লগত বেলেগ মিনাৰেলছ আছে কিবা আছে সেইটো বেলেগ কথা কিন্তু পানী বুলি কওঁতে ৱাটাৰ মলিকুল বুলি কওঁতে H2O হৈছে এতিয়া এই H2O যে অক্সিজেন আৰু হাইড্ৰজেনৰ এলিমেন্ট কেইটা যে লগ লাগি পেলাই যে কি কৰিছে মলিকুলটো ফৰ্ম কৰিছে এই মলিকুলটো ফৰ্ম কৰোঁতে হাইড্ৰজেন আৰু অক্সিজেন দুইটা এলিমেন্ট এটা কি হয় ডেফিনিট প্ৰপৰ্চনত আছে যিটো কিতাপত দিয়া আছে সেইটো চাব পৰা 1:8 প্ৰপৰ্চনত আছে এইটো 1:8 মানে ক'ৰ পৰা আহিলে এতিয়া চাই লোৱা খেলি মেলি লাগিব পৰা 1:8 মানে আমি কৈ দিলে মানি ল'ম নে হয়নে নহয় চাব লাগিব কেনেকৈ হোৱা হাইড্ৰজেনৰ যদি আমি মাছ যদি চাওঁ মাছ নাম্বাৰ যদি চাওঁ ভৰ চাওঁ তেতিয়া কি হয় আমি 1 ইউনিফাইড মাছ পাওঁ হাইড্ৰজেনৰ কিন্তু ইয়াত এতিয়া H2O বুলি H2O কৰি লৈছো এতিয়া হাইড্ৰজেন ইয়াত দুটা আছে গতিকে 1 * 2 কৰিলে আমি কি পাম হাইড্ৰজেনৰ কাৰণে 2 ইউনিফাইড মাছ পালো হ'ল আৰু ইটো কি আছে প্ৰপৰ্চন চিন লগাই গৈছো ইজটো ৰেচিঅ' চিন লগাই গৈছো
আৰু ইফালে অক্সিজেনৰ মাছ কিমান হয় অক্সিজেনৰ মাছ হৈছে 16 ইউনিফাইড মাছ মাছটো কেনেকৈ উলিয়াই জানানে যে আমি অলৰেডি যেতিয়া বোৰৰ যেতিয়া আমি হেৰি পঢ়িম বা যেতিয়া পঢ়িম যেতিয়া আমি গম পাম যে সাব এটমিক কিছুমান পাৰ্টিকুল আছে যে এটা যেতিয়া এলিমেন্ট থাকে তেতিয়া কি হয় তাত এটা যেতিয়া পৰমাণু এটম থাকে তাত কিছুমান সাব এটমিক পাৰ্টিকল থাকে ইয়াৰ যিটো নিউক্লিয়াছ এইটো নিউক্লিয়াছ বুলি কয় এই নিউক্লিয়াছটো কি থাকে প্ৰটন আৰু নিউট্ৰন থাকে প্ৰটন আৰু নিউট্ৰন থাকে আৰু বাহিৰত কি থাকে কিছুমান এইবিলাক যিবিলাক সেল আছে সেল বিলাকত কি থাকে ইলেক্ট্ৰন বিলাক থাকে এই যে নাম্বাৰ অফ প্ৰটন প্লাছ নাম্বাৰ অফ যদি আমি নিউট্ৰন কৰি দিওঁ তেতিয়া আমি কি পাওঁ নাম্বাৰ অফ মাছ নাম্বাৰ পাওঁ গতিকে সেইটোকে মই উলিয়াই লৈছো তোমালোকে যদি চাব পাৰ পিছত চাৰ্ট আছে চাৰ্টত আমি পঢ়ি এনেও পিছত আলোচনা কৰিম গতিকে যদি তোমালোকে চোৱা অক্সিজেনৰ মাছ নাম্বাৰ কিমান হ'ব 16 ইউনিফাইড মাছ হ'ব গতিকে এতিয়া চাওঁ ইহঁতক আমি চিম্পলেছ কৰি পেলাওঁ যিটো 2:2 এফালে আছে গতিকে এইটো কেনচেল কৰিলে 1:8 হয়নে 1:8 হৈছে দুইটাৰে কি আছিলে মাছ আছিলে গতিকে সদায় আমি কি হ'ব লাগিব যে যিকোনো এটা মলিকুল হওক যিকোনো এটা মলিকুল এটা কি হ'ব লাগিব সদায় এটা ডেফিনিট প্ৰপৰ্চনত থাকিব এটা নিৰ্দিষ্ট ৰেচিঅ নিৰ্দিষ্ট কিহত থাকিব লাগিব ৰেচিঅত থাকিব লাগিব তেতিয়াহে গঠন কৰিব এতিয়া তুমি যেনিবা মোক ক'লা সদায় H2 কৈ থাকে নহয় আজি মই অক্সিজেনক ধৰি লৈ আনিছো বা হাইড্ৰজেনক মই ধৰি লৈ আনিছো আপুনি কি বনাই দিয়ক মোক H2 বনাই দিয়ক মোক ক'লা যেনিবা তুমি ক'লা মই আকৌ হাইড্ৰজেন কিমান আনিছো এতিয়া হাইড্ৰজেন তুমি আকৌ 1 গ্ৰাম নাপালা তুমি পালা 0.5 গ্ৰাম হে পালা 0.5 গ্ৰাম হে পালা আৰু মই মোক ক'লা যে অক্সিজেনটো আছে হয়নে অক্সিজেন আছে এতিয়া মই হাইড্ৰজেন লৈ আনিছো আপুনি মোক কি কৰক পানীৰ অণু এটা বনাই দিয়ক পানীৰ মলিকুল এটা বনাই দিয়ক এতিয়া মই বনাই দিব পাৰিম নে বাৰু পানীৰ মলিকুল এটা সদায় মই কিন্তু এইটো কথা আকৌ কৈ দিছো যে সদায় 1:8 প্ৰপৰ্চনত থাকিব লাগিব তেতিয়াহে হ'ব মই এতিয়া হা কোৱা পাৰিম নে মই ৱাটাৰ মলিকুল এটা মই তৈয়াৰ কৰিব পাৰিম নে যদি 0.5 গ্ৰাম আছে নোৱাৰিম ন তেতিয়া মই যদি 0.5 গ্ৰাম লৈ পেলাই যদি মই তেতিয়া 4 গ্ৰাম যদি মই লওঁ হেৰি আধা যদি বনাওঁ তেতিয়া কি হ'ব অক্সিজেন যদি 4 গ্ৰাম তেতিয়াও 1:8 থাকিব ন প্ৰপৰ্চনটো সমান থাকিলে ৰেচিঅ'টো সমান থাকিলে হয়নে 1:8 থাকিব লাগে খালি তুমি 0.5 গ্ৰাম আনিছিলা মই কি কৰিলো অক্সিজেনটো 8 গ্ৰাম লোৱা নাই অক্সিজেনটো মই তেতিয়া কিমান কৰিলো 4 গ্ৰাম লৈ ললো 1:8 থাকিলে গতিকে এইটো গৈ পেলাই কি হ'বগে এটা ৱাটাৰ মলিকুল হ'ব মানে মই কি ক'বলৈ বিচাৰিছো যে যিকোনো এটা মলিকুলটো সদায় কি হ'ব লাগিব এটা নিৰ্দিষ্ট ৰেচিঅ'ত থাকিব লাগিব সেইটো উদাহৰণস্বৰূপে মই কি কৈছো যে 1:8 সেইটোৱে হৈছে স্থিৰানুপাত বিধি বুলি কয় সেইটোৱে কয় কনষ্টেণ্ট প্ৰপৰ্চন বা স্থিৰানুপাত বিধি বুলি কয় স্থিৰানুপাত বিধি যে যিকোনো এটা কি হয় যেতিয়া কেমিকেল দুটা সাবষ্টেন্স লগ লাগে সাবষ্টেন্স দুটা সদায় কি হয় কিছুমান নিৰ্দিষ্ট অনুপাততহে লগ লাগে সিহঁতি সেইটো অনুপাতটো কেতিয়াও খেলিমেলি নকৰে সেইটো সাগৰৰ পানী হ'লেও 1:8 অনুপাততে থাকিব লাগিব সেইটো পুখুৰী পানী হ'লেও 1:8 মানে H2O হ'লেই হ'ল সেইটো পুখুৰী পানী হওক সাগৰৰ পানী হওক খোৱা পানী হওক এই তাত কি হয় ডিপেণ্ড নকৰে ডিপেণ্ড কৰিব যে কি পানী হয় নে নহয় H2O হ'লেই কি হ'ব লাগিব সেইটো হাইড্ৰজেন আৰু অক্সিজেনটো কি হ'ব লাগিব 1:8 যিটো ৰেচিঅ' আছে সেই ৰেচিঅ'টো কি মেইনটেইন কৰিব লাগিব সেই বিধি যিটো আছে সেই লটোকে কি বুলি কোৱা হয় স্থিৰানুপাত বিধি বা ল অফ কনষ্টেণ্ট প্ৰপৰ্চন বুলি কোৱা হয় ধৰিব পাৰিছানে কথাটো পাৰিছো স্যাৰ এইকেইটা বস্তু প্ৰথমেই দি লোৱা আছে কথাটো কি যে কিতাপখনৰ প্ৰথমেই দি লোৱা আছে কাৰণটো কি যে চেপ্টাৰটো যে এইখিনি যেতিয়া জানিছিলে তেতিয়াহে লাহে লাহে এটমৰ যিটো ষ্ট্ৰাকচাৰটো আৰম্ভ কৰিব লৈছিলে মানে ষ্ট্ৰাকচাৰটো চবেই যিটো ষ্টাডি কৰাটো সেইটো ডেল্টনেই হওক তাৰপিছত গৈ পেলাই ৰাদাৰফৰ্ডেই হওক বা থমছন হওক তাৰপিছত যেনেকৈ বৰ হওক আমি এতিয়া বৰ মডেল বা নতুন নতুন যিবিলাক আহি থাকে সেইবিলাক প্ৰত্যেকটো কি হয় এই কম্বিনেশ্যনৰ যিবিলাক লবিলাক আছে এইবিলাক মানে এইটো কেমেষ্ট্ৰিৰ কাৰণে এইটো এটা ডাঙৰ কথা যে কেমেষ্ট্ৰি বস্তুটো এই লগকেইটাৰ কাৰণে কি হৈছিলে অধ্যয়ন কৰিবলৈ সুবিধা হৈছিলে ষ্টাডি কৰিব পৰা হৈছিলে সেইটো কাৰণে আমি প্ৰথমে যেতিয়া মলিকুল আৰু এটম পঢ়ি লৈছো প্ৰথমে এইকেইটা ল পঢ়ি লৈছো যে কথাটো এইটো গতিকে আমি অলৰেডি পঢ়িলো যে এটম কি এটমৰ লগতে আমি পঢ়িলো এইটো কি আছিলে এতিয়া আমি আকৌ চাব লাগে যে এটম কি বা এটম অলৰেডি পঢ়িলো এতিয়া কিছুমান আমাৰ কি আছে এটম বিলাকৰ পিছত আমি কি পাইছো এটম বিলাক গৈ পেলাই কেতিয়াবা কি হৈছে কেতিয়াবা নহয় এটম বিলাকক আমি কি হিচাপে পাইছো আমি জানানে বাৰু এতিয়া কিমান আছে সেই আমি অলৰেডি এতিয়ালৈকে আমি কিমান এলিমেন্ট আমি পাইছো পৃথিৱীত আমি এতিয়ালৈকে অলৰেডি কিমান এলিমেন্ট ডিস্কভাৰ কৰিছো জানানে স্যাৰ 109 স্যাৰ 19 119
118. 118 তাৰে নেচাৰেল কিছুমান আছে 118 বুলি পাওঁ আমি সাধাৰণতে কি হয় তাৰ কিছুমান নেচাৰেল আছে কিছুমান মেন মেডো আছে মানে যিবিলাক আমি কৃত্ৰিমভাৱে কৰা বুলি কওঁ কৃত্ৰিম মানে কি মানুহে তৈয়াৰ কৰা কিছুমান নেচাৰেল বেছিভাগ পাওঁ আমি সিহঁতক কি পাওঁ আমি এতিয়া এটম হিচাপে কেতিয়াবা কিবা পাওঁ নেকি বাৰু ভাবাচোন আমি কেতিয়াবা যেনিবা গ'ল্ড পালো আমি ছডিয়ামকে পালো যেনিবা বা অক্সিজেনকে পালো অক্সিজেনক মই এটম হিচাপে পাব পাৰো নেকি কেতিয়াবা ক'ৰবাত মই বাটে পথে এটম হিচাপে পাব পাৰো নেকি নোৱাৰো কেনেকৈ পাম মই অক্সিজেনক সদায় মই মলিকুল হিচাপেহে পাম নহ'ব জানো বা এনেই মই এলিমেণ্ট হিচাপে পালোঁ বা মলিকুল হিচাপেহে পাব পাৰোঁ মই এটমক আমি সেইটো কাৰণে কৈছোঁ যে এটম কি হ'ব লাগিব আমি ডিভিজেবল নহয় বা সিহঁতক আমি নাপাওঁ সিহঁতক এনেকুৱা আমি সেই ঘৰটোতো আমি কেতিয়াও দেখা নাই যে ইটাটোৰ ভিতৰত কি আছে কিন্তু আমি সেইটো কাৰণেই আছোঁ বস্তুটো তেনেকুৱা কথাটো মানে অলপ উল্টা পুল্টা যে আছোঁ যিটো কাৰণে আমি সেইটো দেখা নাই কিন্তু যিটো নেদেখিব লাগে যিটো আমি সাধাৰণতে দেখি আছোঁ মানে সেইটো নহয় আমি কিবা এটা বস্তু দেখি আছোঁ মানে আমি সাধাৰণতে কলমটো দেখি আছোঁ এতিয়া কলমটো মানে তাৰ মাজত বহুত কিবা কিবি আছে এটমবিলাক লগ লাগি আছে এটমবিলাক কোমল হ'লগৈ সেইবিলাক লগ লাগিহে কি হৈছে যিকোনো এটা ছাবষ্টেঞ্চ হৈছে গতিকে গোটেই কথাটো সেইটোৱে যে কেমিকেলি কম্বিনেশ্যন হ'বই লাগিব যিকোনো এটা বস্তু সৃষ্টি হ'বৰ কাৰণে যিকোনো এটা পদাৰ্থ যিকোনো এটা পাৰ্টিকল কি হ'ব লাগিব সৃষ্টি হ'বৰ কাৰণে কেমিকেলি কম্বিনেশ্যন হ'বই লাগিব আৰু কেমিকেলি কম্বিনেশ্যন হওঁতে তেতিয়া কি কৰিব ইহঁতি এই ৰুলবিলাক ফ'ল' কৰিব ৰুলকেইটা কি আমি অলৰেডি দুটাহে পাইছোঁ আৰু কিবা কিবি ৰুল আছে দুটা ৰুল কি এটা হৈছে যে সিহঁতৰ সিহঁতি সদায় কি হ'ব লাগিব এটা নিৰ্দিষ্ট অনুপাতত থাকিব লাগিব আৰু সিহঁতৰ ইটো ৰুল কি আছিলে যে সিহঁতি সদায় কি হ'ব লাগিব কিছুমান কি আছিলে কোৱা ফাৰ্ষ্ট ৰুলটো কোৱা কোনোবাই শুনি আছা নাই স্যাৰ এটা কনষ্টেন্ট প্ৰপৰ্শনত থাকিব লাগিব কনষ্টেন্ট প্ৰপৰ্শনত থাকিব লাগিব ঠিক আছে গতিকে গম পালা তোমালোকে নহয় জানো সেইটো কথাকে আমি পঢ়িব লাগিব এতিয়া আমি চাম যে এটম কি মলিকুল কি কম্পাউণ্ড কি সেইবিলাক আমি কম্পাউণ্ড অলৰেডি পঢ়িছা তোমালোকে এতিয়া এটম আমি অলৰেডি গম পালোঁ আকৌ বাৰে বাৰে আমি পঢ়ি নাথাকোঁ এটম মানে হৈছে যে কি যিটো আমি ডিভাইড কৰিব নোৱাৰোঁ এতিয়া এটমবিলাক তেতিয়া চিনি পালে যেতিয়া এটম বুলি গম পালে যে এটম বুলি বস্তু এটা আছে তেতিয়া গম পোৱাৰ পিছত কি কৰিলে এই চিম্বল দিব লগা নহয় এলিমেণ্টবিলাকক কিছুমান চিম্বল দিব লগা হ'ল যে এনেই আমি ক'ব নোৱাৰোঁ নহয় আমি ঘৰত তেতিয়া ল'ৰা ছোৱালী এটা জন্ম হোৱাৰ লগে লগে আমি নাম দিওঁ কিহৰ কাৰণে নাম দিওঁ হয় নহয় সেইটো অলৰেডি আছেই মই আছোঁই আকৌ মোক কিয় নাম দিব লাগে কিহৰ কাৰণে নাম দিব লগা হৈছে যে মোক চিনাকি পাব লাগে স্কুলত যেতিয়া নাম দিবলগীয়া হৈছে নামটো নথকা হ'লে স্কুলত কি বুলি মাতিলেহেঁতেন তোমালোক হয়নে যে আমুকৈ ছোৱালী বুলি চবেই ছোৱালীটো ঢেৰ আছে চবকে ছোৱালী বুলি মাতিবনে ল'ৰাটো ঢেৰ আছে চবকে ল'ৰা বুলি মাতিবনে কি কৰিব লাগিব যে নাম দিব লাগিব কোনোবা নাম যেনিবা কি আছিলে ইয়াত কোনোবা অহা নামকে যদি চাওঁ এতিয়া কোনোবা নমিতা আছে কোনোবা কি আছে আশামণি আছে কিবা আছে কিহৰ কাৰণে দিছে কিন্তু প্ৰত্যেকৰে কেৰেক্টাৰটো একেই প্ৰত্যেক যদি ছোৱালীবিলাক আছে ছোৱালীবিলাকৰ প্ৰত্যেকৰে কেৰেক্টাৰ একেই কেৰেক্টাৰ মানে মই হেৰি কেৰেক্টাৰ কথা কৈছোঁ এইটো যিটো লগত অহা কেৰেক্টাৰৰ কথা কৈছোঁ DNA RNA কেৰেক্টাৰৰ কথা কৈছোঁ ছোৱালী আৰু নহয় জানো এতিয়া ল'ৰা এতিয়া সেই এলিমেণ্টবিলাকো চিনাকি হ'বৰ কাৰণে তেতিয়া কি কৰিছিলে ডেল্টনৰ কথাটো ক'বলৈ পাহৰি গ'লো ৰ'বা ডেল্টনে এই যিবিলাক মতবাদবিলাক দিয়া বুলি কয় ডেল্টন ৰ'বা ডেল্টনে তাৰপিছত কথাবিলাক ক'লে ডেল্টনে কথাবিলাক ক'বলৈ আৰম্ভ কৰিলে ডেল্টনে কি বুলি ক'লে প্ৰথমে ডেল্টনৰ যিবিলাক বিধিবিলাক আছিলে বা ডেল্টনৰ যিবিলাক আছিলে যে কি আছিলে অল কি হয় প্ৰত্যেকটো যিটো আছে মেটাৰবিলাক প্ৰত্যেকটো মেটাৰলৈকে আগৰ কোৱাকেইটা কথাকে ক'লে যে প্ৰত্যেকটো মেটাৰবিলাক এনেকুৱা কিছুমান পাৰ্টিকুলৰ দ্বাৰা গঠিত হৈছে যিবোৰ আমি কেতিয়াও ডিভাইড কৰিব নোৱাৰোঁ সেইটো প্ৰথমে ক'লে ডেল্টনে আগতেও কৈছিলে ডেল্টনে আকৌ ক'লে সেই কম্বিনেশ্যনৰ যিকেইটা ৰিয়েকশ্যন আছিলে সেইকেইটাৰ ওপৰত ভিত্তি কৰি পেলাই ক'লে যে আমি মেটাৰবিলাক এনেকুৱা কিছুমান পদাৰ্থলৈ এনেকুৱা এটা অৱস্থালৈ লৈ যাব পাৰোঁ যিটো কেতিয়াও আমি ভাঙি পেলাব নোৱাৰোঁ আৰু কি ক'লে এতিয়া চোৱা এলিমেণ্ট বুলি ক'লে আমি কি পাওঁ আমি এতিয়া এলিমেণ্ট বুলি কৈছোঁ আমি হাইড্ৰজেন কৈ আছোঁ হয়নে হাইড্ৰজেন হিলিয়াম লিথিয়াম হয়নে আমি যেতিয়া পঢ়িম লিথিয়াম এইটো প্ৰথমটো হেৰি হ'ব লাগে কেপিটেল হ'ব লাগে বেৰিলিয়াম বৰণ কাৰ্বন নাইট্ৰজেন কিমান গাম এনেকৈ অক্সিজেন গাই থাকিম এইবিলাক চব কি হয় এলিমেণ্ট এই এলিমেণ্টবিলাক অকলে আছে নে এতিয়া এলিমেণ্টবিলাকতো এটম নহয় এলিমেণ্ট আৰু এটমৰ মাজত ডিফাৰেঞ্চটো কি হ'ব তেতিয়াহ'লে যে এলিমেণ্ট আৰু এটমবিলাকৰ মাজত ডিফাৰেঞ্চটো কি ডিফাৰেঞ্চ বিটুইন এলিমেণ্ট এণ্ড এটম কোনোবাই কোৱাচোন পঢ়িছা চাগে আগৰ চেপ্টাৰটোত আছে নেকি পঢ়িছা যদি কোৱা যে এলিমেণ্ট আৰু এটমৰ মাজত ডিফাৰেঞ্চটো কি জানানে কোনোবাই বেয়া পাব নালাগে ক'বলৈ আমি খালি আলোচনা কৰা এনেকৈ ক'লেই হ'ল যে এইটো এনেকুৱা কথা
হয়নে 2 অৰ এতিয়া চোৱা এটম এইটো যেনিবা এইটো ধৰি লৈছো এইটো হাইড্ৰজেন আছিলে এইটো হাইড্ৰজেন আমি যিটো পাইছো আমি হাইড্ৰজেন সদায় নেচাৰত কেনেকৈ পাওঁ H2 পাওঁ ই অকলে নাথাকে ভয় কৰে যেনেকৈ আমি ঘৰত অকলে থাকিবলৈ ভয় কৰোঁ ই অকলে থাকিবলৈ ভয় কৰাৰ কাৰণ কিছুমান আছে আকৌ এনেই ভয় নকৰে যেতিয়া আমি ইয়াৰ পাৰমাণৱিক সজ্জা শিকিম তেতিয়া গম পাম যে ই ভয় আচলতে কিয় কৰে ই সদায় কি হয় যে ই হাইড্ৰজেন দুটা লগ লাগি পেলাইহে থাকিব পাৰে দুটা লগ লাগি অকলে থাকে এইটো কি বুলি কয় অকল যদি হাইড্ৰজেন লৈছো তেতিয়া অকল এটম সেইটো যিটো আমি নাপাওঁ যিটো ইনডিভিজিবল বা ইনভিজিবল কিন্তু আমি সাধাৰণতে প্ৰকৃতিত কেনেকৈ পাওঁ H2 পাওঁ দুটা হাইড্ৰজেন লগ হৈ থকা পাওঁ কেনেকৈ লগ হৈ থাকে চাবাচোন হা হাইড্ৰজেনত কি হয় হাইড্ৰজেনৰ ইফালে এটা তোমাৰ এটা এলিমেণ্ট ভুল হৈ গৈছো ইলেক্ট্ৰন আছে এইটো আছে আৰু এইটো হৈছে বন হৈ পেলাই ইহঁতি কি কৰি আছে H2 কৰি পেলাই ইহঁতি নেচাৰত আছে গতিকে এইটো যে H2 টো লিখিলো এইটো হৈছে তোমাৰ মলিকুল এইটো হ'ব কি হ'ব H2 টো মলিকুল আমি যিটো পাওঁ আমি H2 সাধাৰণতে নাপাওঁ গতিকে সেইটো হৈছে ডিফাৰেন্স গতিকে কি ক'লে ডেল্টনে কি কৈছিলে সেইটো কথা পৰা আহিছিল ডেল্টনে ক'লে যে যিকোনো এটা নিৰ্দিষ্ট মলিকুল যিকোনো এটা যেনিবা ৱাটাৰ মলিকুল এটা আছে H2 আছে এইটোত কি হ'ব লাগিব যে ৱাটাৰ মলিকুলত নাযাওঁ খেলি মেলি পাবা তোমালোকে যে H2 আছে হাইড্ৰজেনে আছে এইটো মলিকুলত অকল কি থাকিব লাগিব হাইড্ৰজেনৰ পৰমাণুহে থাকিব পাৰিব বেলেগ পৰমাণু থাকিব নোৱাৰে ইহঁতৰ যিখিনি পৰমাণু থাকিব মানে হাইড্ৰজেনৰ পৰমাণু বুলি নহয় হাইড্ৰজেনটোৰ নাম যে পৰমাণু যিটো আছে পৰমাণুৰ যিখিনি কেৰেক্টাৰ থাকিব কেৰেক্টাৰখিনি কি হ'ব আইডেন্টিকেল হ'ব মানে একেই হ'ব এই H2ত থকা কেৰেক্টাৰ যিখিনি পৰমাণু আছে পৰমাণুখিনি কি হ'ব লাগিব সদায় আইডেন্টিকেল হ'ব লাগিব H2 কৈছো বা H2 কথাটো কৈছো H2 আছিলে যেনিবা H2 পানী অলপ আছিলে পুখুৰী যেনিবা এইটো মানে H2 ধেৰ আছে কিমান H2 আছে নাজানো কিন্তু প্ৰত্যেকটো ইয়াত থকা এই H2 যিটো আছে H2ত কি হ'ব লাগিব প্ৰত্যেকটো অণুৱে প্ৰত্যেকটো মলিকুলত থকা পৰমাণুবিলাক মানে হাইড্ৰজেন অক্সিজেনৰ কি হ'ব লাগিব কেৰেক্টাৰবিলাক কি হ'ব লাগিব সিহঁতৰ আইডেন্টিকেল হ'ব লাগিব অকল সেইটোহে থাকিব পাৰিব কথাটো সেইটো কৈছিলে ডেল্টনে কৈছিলে মই কোৱা নাই গতিকে ডেল্টনে সেইটো ক'লে প্ৰথমে ক'লে যে তেওঁ ডিভাইড কৰিব নোৱাৰা অৱস্থা এটা পায় যিটোক আমি কি বুলি কওঁ এটম বুলি কওঁ তাৰ এটমৰ নামটো তেওঁ দিয়া নাছিলে আকৌ এটম শব্দটো আহিছে তোমাৰ গ্ৰীক শব্দৰ পৰা গ্ৰীক ভাষাৰ পৰা আহিছে এটম এইটো কি হয় এটম মানে কি যি ডিভাইড কৰিব নোৱাৰি ইনডিভিজিবল যিটো ডিভাইড কৰিব নোৱাৰি সেইটো গ্ৰীক শব্দ আহিছে গতিকে সেই ডেল্টনে দুটা ক'লে তেনেকে ক'লে যে যিকোনো এটা গিভেন এলিমেণ্টৰ কাৰণে কি হ'ব লাগিব গোটেই কেৰেক্টাৰবিলাক কি হ'ব লাগিব আইডেন্টিকেল হ'ব লাগিব একেই হ'ব লাগিব সেইটো ক'লে তাৰপিছত কি ক'লে যে তাৰপিছত তেওঁ ক'লে যে কম্পাউণ্ড বুলি বস্তু এটা আছে কম্পাউণ্ড বা যৌগ বুলি এটা বস্তু আছে কম্পাউণ্ড বুলি এটা বস্তু আছে যিটোক আমি অসমীয়াত কওঁ যৌগ যে যৌগটো কেনেকৈ সৃষ্টি হয় বিভিন্ন ধৰণৰ ডিফাৰেণ্ট টাইপ অফ যদি কি হয় ডিফাৰেণ্ট টাইপ অফ যদি এটম লগ হৈ যায় ডিফাৰেণ্ট টাইপ অফ এটম লগ হৈ যায় যেনেকৈ ছ'ডিয়াম হাইড্ৰক্সাইড হয়নে এইটো এটা কি বুলি কওঁ আমি যৌগ বুলি ক'লো যেনেকৈ H2টো আমি এটা যৌগ বুলি ক'লো ডিফাৰেণ্ট টাইপ অফ এটম আছে কি আছে হাইড্ৰজেন আছে অক্সিজেন আছে এই ডিফাৰেণ্ট টাইপ অফ এটম লগ লাগি পেলাই কি হৈছে এটা কম্পাউণ্ডৰ সৃষ্টি হৈছে সেইটো কোনে ক'লে ডেল্টনে ক'লে গতিকে ডেল্টনে সেই যিকেইটা কেমিকেল কম্বিনেশ্যনৰ যিকেইটা সূত্ৰ আছিলে সেইকেইটাৰ ওপৰতে ভিত্তি কৰি কিছুমান ৰুল ৰেগুলেশ্যন দিছিলে সেই ৰুল ৰেগুলেশ্যন কেইটাই হৈছে এইকেইটা আৰু আছিলে যে কি হয় যে সেই কেমিকেল ৰিয়েকশ্যনটো কি হয় এটা এৰেঞ্জমেণ্ট এটা থাকে যিটো একদম কি হ'ব লাগিব যেতিয়া কি হয় যে কেমিকেল ৰিয়েকশ্যনটো কি হয় কেমিকেল যিকোনো এটা ৰিয়েকশ্যন যেনিবা A+B হৈ আছে C উৎপন্ন হয় এইটো কি হৈছে এটা এৰেঞ্জমেণ্টত থাকে নিৰ্দিষ্ট সেই যিটো আমি কৈছিলো ল অফ প্ৰপৰ্চন আছিলে যিটো কনষ্টেণ্ট সেইটোকে ডেল্টনেও কৈছিলে যে এহেঁতি কি হ'ব লাগিব এটা নিৰ্দিষ্ট কি হ'ব লাগিব এৰেঞ্জমেণ্টত থাকিব লাগিব আৰু যেতিয়া A B আছিলে তেতিয়া এৰেঞ্জমেণ্টটো বেছি বেলেগ আছিলে যেতিয়া C হৈ গ'ল তেতিয়া সিহঁতৰ এৰেঞ্জমেণ্টটো বেলেগ হৈ গ'ল আৰু ৰি এৰেঞ্জ হৈ পেলাই সিহঁতি কি হ'ব নতুনকৈ এটা কম্পাউণ্ডৰ সৃষ্টি কৰিব এইকেইটা কথা ডেল্টনে কৈছিলে মানে ডেল্টনে অলৰেডি মানে কি সৰু সুৰাকৈ এটা এটমৰ ওপৰত তেওঁ হেৰি দিছিলে কি বুলি ক'ম এটমিক ষ্ট্ৰাকচাৰৰ ওপৰত কৈছিলে যে এটমটো এনেকুৱা এটা বস্তু যিটো আমি ডিভাইড কৰিব নোৱাৰোঁ যিটো আমি চব পাৰ্টিকুলতে পাম বা চব মেটাৰতে থাকিব যিটোক আমি কি কৰিব নোৱাৰোঁ যিটো কি হয় যে এলিমেণ্টবিলাক কিছুমান যিখিনি এলিমেণ্ট যিকোনো এটা এলিমেণ্টৰ কথাই কোৱা যেনিবা যিকোনো এটা এলিমেণ্টৰ কথাই কোৱা এলিমেণ্টটো সদায় কি হ'ব লাগিব আইডেণ্টিকেল কিছুমান এটমৰ কাৰণে হ'ব লাগিব কেৰেক্টাৰবিলাক আইডেণ্টিকেল হ'ব লাগিব সেইখিনি কথা ডেল্টনে কৈছিলে এতিয়া বুজি পাইছানে বাৰু মই কি কৈ আছোঁ নে খেলি মেলি লাগিছে নেকি এবাৰ স্যাৰ বুজি পাইছো অঁ ঠিক আছে গতিকে এটম মানে আমি কি অলৰেডি এতিয়া বুজি পাইছোঁ লাহে লাহে বুজি পাইছোঁ মানে কি আমি যিটো বুজিব পাৰিছোঁ কিন্তু নতুনকৈ আমি যেতিয়া ষ্ট্ৰাকচাৰ অফ এটম নামৰ ইয়াৰ পিছত পাঠটোৱে আছে যে ষ্ট্ৰাকচাৰ অফ এটম তাত আমি গম পাম যে এটমৰ ষ্ট্ৰাকচাৰবিলাক কেনেকুৱা কোনে কেনেকৈ ক'লে ডেল্টনে কি বুলি ক'লে ডেল্টনতো আমি যাক এতিয়া আলোচনা কৰিলোঁ ডেল্টনৰ পিছত কোনে ক'লে যে থমছনে কি ক'লে তাৰপিছত আহিব ৰাদাৰফৰ্ডে কি ক'লে ৰাদাৰফৰ্ড লেখা নাই গোটেইটো
তাৰপিছত বৰ আহিব নিলছ বৰে কি ক'লে। গতিকে প্ৰত্যেকটো মডেল আমি ভালকে চাব লাগিব ইয়াত থকা, সেই ওপৰতহে আমি তেতিয়াহে আচলতে ভালকে গম পাম যে এটমটো কি। কিন্তু আমি এতিয়া যাৰ যিটো জেনেৰেল যিটো ডেফিনেশ্যনটো গম পালো, বা যিটো সাধাৰণ যিটো কেৰেক্টাৰ জেনেৰেল কেৰেক্টাৰিষ্টিক্সখিনি গম পালো যে এটম এটা কেতিয়াও ডিভাইড হ'ব নোৱাৰে, এনেকুৱা এটা অৱস্থা যিটো কেতিয়াও ডিভাইড হ'ব নোৱাৰে, আমি কেতিয়াও নেচাৰৰ এটম হিচাপে নাপাওঁ, আমি সদায় এলিমেণ্ট হিচাপে পাওঁ। সেইখিনিয়ে কি হয় মলিকুল ফৰ্মেশ্যন কৰে, তাৰপিছত আৰু সিহঁতি গৈ পেলাই কি কৰে কম্পাউণ্ডবিলাকো ফৰ্মেশ্যন কৰিব পাৰে এটমবিলাকো গৈ পেলাই। গতিকে সেইখিনি বস্তুকে পালো। ইয়াৰ পিছত যিখিনি আছে যে সেই তেতিয়া কি কৰিলে কিছুমান ষ্ট্ৰাকচাৰ চিম্বল বনালে, নাম দিলে, যেনেকে আমাক নাম দিয়ে হাইড্ৰজেনৰ এটা চিম্বল দিলে, সেই হাইড্ৰজেনৰ চিম্বলটো এনেকে দিলে, সেইটো হাইড্ৰজেন বুলি ক'লে। সেই ডেল্টনৰ দিনৰ এইবিলাক, আমাৰ দিনৰ নহয়। এতিয়া হাইড্ৰজেনে কি ক'লে এনেকুৱা এটা চিম্বল বনাই দিলে যে যিটো কি হ'ব পাৰে আমি চিনি পাম তেতিয়া হাইড্ৰজেন বুলি। তাৰপিছত কি কৰিলে সেইবিলাক নামাকৰণ কৰিলে, নামাকৰণটো কৰিব লাগিব, অকল হেৰি দিলে নহ'ব, চিম্বলটো দিলে নহ'ব, নামাকৰণ কৰা কিছুমান পদ্ধতি প্ৰথমে আৱিষ্কাৰ কৰিলে। প্ৰথমে ডেল্টনৰ পৰা প্ৰত্যেকটো বস্তু ডেল্টন কৰিছে মানে কি তাৰ পৰা ষ্টাৰ্ট হৈছে, আৰু যিখিনি চিষ্টেমেটিক যিখিনি ষ্টাডিখিনি ডেল্টনৰ পৰা ষ্টাৰ্ট হৈছে। নামবিলাক দিলে, নামবিলাকৰ বিভিন্ন ধৰণৰ হেৰি আছিলে, ৰুল ৰেগুলেশ্যন আছিলে যে আমি এনেকে এনেকে নাম দিব পাৰোঁ। প্ৰথম আখৰটো আমি কি কৰিম কেপিটেল দিম, যেনেকে আমি লিথিয়াম লিখিছোঁ, এইটো আমি এতিয়া IUPAC দিয়া এইটো আমি লিখিছোঁহে। যেনেকে আমি ছডিয়াম লিখিছোঁ, হয়নে? ছডিয়াম, এইটো ছডিয়াম কোনফালৰ পৰা ছডিয়াম নিচিনা লাগে বাৰু ইয়াত? ছডিয়ামটো এনেকুৱাহে নহয় জানো? ছডিয়াম এইটো আমি Na লিখোঁ, হয়নে? এইটো চাইণ্টিফিক নেমটো আছে, নেট্ৰিয়ামৰ পৰা আহিছে। গতিকে সেই তেনেকুৱা টাইপৰ কিছুমান নাম আছে। সেই তেনেকুৱা বস্তুবিলাকৰ কাৰণে আমি কি হৈছে, সেই লাহে লাহে প্ৰচেছবিলাক চলি গ'ল। তাৰপিছত প্ৰচেছবিলাক আহিলে, গৈ পেলাই যেতিয়া এটমৰ বিষয়ে অলপ জানিলে মানুহে, তেতিয়াই চালে যে মলিকুল মানে কি, মলিকুল মানে কি চালে। এতিয়া মলিকুল মানে কি হয়, মলিকুল মানে কি হ'ব লাগিব যে এটমবিলাক যদি কি হয়, যদি একেটা প্ৰকাৰৰ যদি এটম লগ লাগি আছে, হাইড্ৰজেন, ইয়াত কি হৈছে হাইড্ৰজেন আৰু হাইড্ৰজেন বন বনাই আছে, একে প্ৰকাৰৰ কি আছে এটম আছে, এইটো কি হৈছে এটা মলিকুল হৈ আছে, হয়নে? H2O, ইয়াত কি আছে হাইড্ৰজেন আৰু অক্সিজেন কি হৈ আছে, এটা কেমিকেল কম্বিনেশ্যন কৰি পেলাই লগ হৈ আছে, এইটোক আমি কি বুলি ক'ম মলিকুল বুলি ক'ম। বা আমি এনেকে ছডিয়ামটো আমি বহু পাৰমাণৱিক নিলিখোঁ আমি এতিয়াও। এতিয়া আমি লিখোঁ যে আমি নাইট্ৰজেন লিখিলে সদায় N2 লিখোঁ, হয়নে? ক্লৰিন লিখিলে আমি Cl2 লিখোঁ, অক্সিজেন লিখিলে O2 লিখোঁ। N2 লিখিছোঁ মানে কি হৈছে এইটো এটা মলিকুল হয়, Cl2 লিখিছোঁ মানে কি হয় এইটো এটা মলিকুল হয়, O2 লিখিছোঁ মানে কি হয় এইটো এটা মলিকুল হয়। হয় কি হ'ব লাগিব, এইটো একপাৰমাণৱিক বুলি কয় কিছুমান, একপাৰমাণৱিক বুলি কয় কিছুমান, কিছুমান কয় বহু পাৰমাণৱিক, মানে বহুত পৰমাণু লগ হৈ থাকে পাৰমাণৱিক। একপাৰমাণৱিক মানে কি, যিবিলাক অকল এটা এই পৰমাণু লগ হৈ পেলাই যিবিলাক হৈ আছে সেইবিলাকক আমি একপাৰমাণৱিক বুলি ক'ম। আকৌ যিবিলাক বহুত পৰমাণু লগ হৈ পেলাই কৈ আছে সেইবিলাকক আমি বহু পাৰমাণৱিক বুলি ক'ম। তেনেকে দ্বিপাৰমাণৱিক থাকিব পাৰে, হয়নে? সেই তেনেকুৱা সেই এটম মানে কি, মলিকুল মানে কি একদম সহজ বস্তু, যে এটমবিলাক যদি লগ হৈ থাকে তেতিয়া আমি তাক কি বুলি কওঁ মলিকুল বুলি কওঁ। উদাহৰণস্বৰূপে আমি H2O পাম, হয়নে? কাৰ্বন ডাই অক্সাইড পাম, যিকোনো ধৰণৰ আমি মলিকুলবিলাক পাম। গতিকে এইবিলাকেই হৈছে মলিকুল। এটম আৰু মলিকুলৰ যিটো হেৰি আছে কনচেপ্টটো ক্লিয়াৰ হৈছেনে? হৈছে স্যাৰ। বাকীবোৰে কোৱা, Yes sir. চবেই কোৱা কিবা এটা, বুজি পাইছা নাই? পাইছো ছাৰ। পাইছা না? আগৰ পাঠতো আছিলে, তাত কম্পাউণ্ডৰ কথা আছিলে বা মিক্সাৰৰ কথা আছিলে, নহয় জানো? মিক্সাৰ যে তাত কেনেকে কিছুমান মিক্সাৰ আছিলে, মানে মিশ্ৰণবিলাক যিবিলাক আমি কওঁ, মিশ্ৰণবিলাক কেনেকুৱা ধৰণৰ হয়, কিছুমান সমসত্ব আছিলে, হয়নে? কিছুমান অসমসত্ব আছিলে। এতিয়া প্ৰত্যেকটো কথাই এটাৰ লগত এটা ৰিলেট কৰিব লাগিব, মানে প্ৰত্যেকটো ষ্টাৰ্ট কৰা পাঠটোতে মেটাৰৰ কথা আছিলে। যিটো প্ৰথম যিটো কেমেষ্ট্ৰি যিটো চেপ্টাৰ তোমালোকক দিয়া আছে, সেইটোতে মেটাৰ কি কথা, তাতে পঞ্চতত্ব কি আছিলে, মানে সেই যে বায়ু পানী মাটিৰ কথা সেইবিলাক দিয়া আছিলে। গতিকে সেইটোৰ পৰা ষ্টাৰ্ট হৈ আহি আছে, নাভাবিবা যে বস্তুটো অকল এটা চেপ্টাৰতে গোটেই বস্তুটো ষ্টাৰ্ট হৈ যাব। সেই মেটাৰৰ পৰা ষ্টাৰ্ট হৈছে, যে মেটাৰ মানে কি আছিলে, মেটাৰ মানে সেই বস্তুটো আছিলে, মানে মানুহবিলাক কেনেকুৱা জানে, আমি মানুহবিলাকে প্ৰত্যেকটো কথা যেতিয়া প্ৰথমে মানুহবিলাক কি মানে ভাবিব ল'লে, প্ৰথমেতো কি আছিলে ঘৰ বাৰী নাইকিয়াকৈ আছিলে, ইভলিউচনৰ কথা কৈছোঁ অকণমান আৰু ভাল লাগিবৰ কাৰণে যেতিয়া এইবিলাক কথা ক'লো। এতিয়া কি হয়, মানুহবিলাকৰ যেতিয়া ঘৰ বাৰী নাছিলে তেতিয়া মানুহবিলাকে ভবাও নাছিলে বেছি কথা। লাহে লাহে যেতিয়া সেই কি হ'ল, আজি যেনিবা মোৰ বৰষুণ দিলে, মই বাহিৰত আছিলোঁ, তেতিয়াহে মই বিচাৰিম যে মই ঘৰ এটা থাকিব লাগিছিলে। যেতিয়া অভাৱ হ'ল লাহে লাহে মানুহবিলাকে আৱিষ্কাৰ কৰিব ল'লে, প্ৰথমে চকা বনালে, কিবা কৰিলে, এটা এটাকে কৰি লাহে লাহে মানে কি ভিতৰলৈ সোমাই গৈ থাকিলে, দেখিলে যে জুই জ্বলিছে, জুই জ্বলা দেখিলে যে খাবলৈ ভাল লাগিলে, জুই জ্বলাই পেলাই। তাৰপিছত কেইদিনমানৰ পিছত চালে যে জুইটোনো কিয় জ্বলিলে, সেইটো কথা চাব ল'লে। তাৰপিছত জুই কিয় জ্বলিলে বুলি কওঁতে কিবা এটা আছে বুলি গম পালে, যে জুই জ্বলাবৰ কাৰণে অক্সিজেন নামটো তেতিয়ালৈকে দিয়া নাই।
ক'লে যে ইয়াত কিবা এটা নহয় কিবা এটা থাকিব লাগিব যে কিছুমান বস্তু দেখোন আমি যে দেখি আছো শূন্য আমিতো চাৰিফালে এতিয়া কি দেখি আছো খালিয়ে দেখি আছো নহয় জানো চাৰিফালে একো নাই নিচিনা দেখি আছো কিন্তু আচলতে কিবা আছে গোটেইখন আমি বায়ুমণ্ডলৰ আছে এটমস্ফিয়াৰ গোটেইটো আমাৰ কাৰণে লাহে লাহে মানুহে অনুভৱ কৰিলে যে এইটো কোনোবা এটা নাইকিয়া হৈ গ'লে এনেকুৱা হয় যে এইটো কিবা এটা গোন্ধ ওলাইছে গোন্ধটো কি ওলাইছে সেইটোৱে মানে চায়েন্সটো বস্তুটো যে মানুহবিলাকে ভাবিব ল'লে ভাবি ভাবি গৈ কি হ'ল সেই এটমটোক এটা প্ৰথমে মানুহে পদাৰ্থ বুলিয়ে চাইছিলে প্ৰথমে যে এটা বস্তু পৰি আছে সেইটো শিলটো শিল বুলিয়ে চাইছিলে কিন্তু লাহে লাহে দেখিলে শিলটো ভাগিলে টুকুৰা হৈ একদম এনেকুৱা এটা সৰু অৱস্থা পাইগে যে আমি দেখিছো সেই পাহাৰৰ পৰা আহি থকা শিলটো নদীত আহি ইয়াত পাওঁতে বালি হৈ যায়গে সেই বালিটো আমি কি হয় আমি এতিয়ালৈকে চোৱা নাই আমি বালিটোহে দেখিছো আমি সেইটো ষ্টেজতে আছো হয়নে চাইণ্টিষ্ট আগবাঢ়ি গ'ল আমি সেইটো ষ্টেজত আছো যে আমি বালিখিনিকে চাই আছো আমি বালিখিনিয়ে সৰু বুলি ভাবি আছো কিন্তু কি হ'ল নতুন সভ্যতা অহাৰ লগে লগে যেতিয়ালৈকে হেৰিবিলাক আহিলে তেতিয়া কি হ'ল সেই বালিবিলাকৰ টুকুৰা কৰিব ল'লে সেইবিলাক লাহে লাহে ফাৰ্ডাৰ ডিভাইড কৰি এনেকুৱা এটা অৱস্থা পালেগে যিটো অৱস্থা কি হ'ল সেই তেতিয়াই চোৱা 500 BC-তে তেতিয়াই কৈছিলে যে তাত পৰমাণু নামৰ কিবা এটা বস্তু আছে যিটো বস্তুত কি হ'ব পাৰে তাতকে আৰু ডিভাইড কৰিব নোৱাৰি মানে সেইটো পৰা ষ্টাৰ্ট হৈছিলে মানে ভাবা তাতকে আৰু ডিভাইড কৰিব নোৱাৰি মানে মৌলিক সংখ্যা যেনিবা কি আছিলে মৌলিক সংখ্যা যেনিবা তুমি 6ক যেনিবা তুমি প্ৰাইম নাম্বাৰ ইংৰাজীত কৈ দিছো প্ৰাইম নাম্বাৰ যেনিবা প্ৰাইম নাম্বাৰটো তুমি আৰু কি কৰিব ফাৰ্ডাৰ ডিভাইড কৰিব নোৱাৰা সেইটোৱে তুমি বেছ ল'ব লাগিব যে 6ক তুমি 2 × 3 কৰিছা তাতকে আৰু সৰু কৰিব নোৱাৰা আকৌ 1 × 2 3 × 2 × 1 1 × 3 সেইখন কৰি থাকিতো লাভ নাই প্ৰাইম নাম্বাৰ আমি অলৰেডি পাই গ'লো মানে সেই পৰমাণুটো প্ৰাইমেই বস্তুটো প্ৰাইম ষ্টেটটো কি প্ৰাইম ষ্টেট যিটো কি হয় তাৰ পৰা আৰু কেতিয়াও ডিভাইড কৰিব নোৱাৰি সেই তেনেকুৱা বস্তুটো পালে তাৰপিছত এতিয়া লাহে লাহে কি হৈছে নতুন যিবিলাক মডেল মই ইয়াতকে আগবাঢ়ি জনাই মানে কি মই ইয়ালৈকে পঢ়াম আজি সেইকাৰণে আকৌ এবাৰ ৰিপিট কৰি দিছো যে ইয়াৰ পিছৰখিনি কি হ'ব তাৰপিছত কি হ'ল সোমাই গৈ থাকিলে যে চাব এটমিক পাৰ্টিকল পালে কিছুমান যে এটমৰ ভিতৰত সোমাই গ'ল লিখিলে যে প্ৰথমে নিউক্লিয়াছ কিবা আছে নিউক্লিয়াছটো পিছত হ'ল বাৰু দেই কিয় পিছত হ'ল কম প্ৰথমে দেখিলে যে কিছুমান ইলেক্ট্ৰনবিলাক আছে প্ৰথমে প্ৰটন আহিলে ভুল হৈছে মোৰ প্ৰথমে প্ৰটন আহিলে দেখিলে যে এই একদম ভিতৰত কিবা এটা বস্তু আছে তাত কেনেল ৰে ওলালে কেনেল ৰে পঠিয়াওঁতে প্ৰটন পালে তাৰপিছত লাহে লাহে কি পালে ইলেক্ট্ৰন পালে একেবাৰে লাষ্টত গৈ পেলাই নিউক্লিয়াছ পালেগে নিউট্ৰন পালেগে মানে কিহৰ কাৰণে পালেগে জানানে যে এতিয়া যেনিবা ক্লাছ এটাত তোমালোক বহি আছিলা তাত কিছুমানে খুব কথা কৈ আছে মানে পঢ়া কথাই কৈ থকা কৈছা কিছুমানে একেবাৰে কথা কোৱা নাই মই পঢ়াৰ কথা কৈ থকাখিনি জানিম যে এহেঁতি কি হয় এক্টিভ চোকা বুলি কোৱা নাই এক্টিভ আৰু যিখিনিয়ে মনে মনে বহি আছে বা যিখিনিয়ে বেলেগ কিবা এটা কৈছে মই গম কিন্তু কোনোবাই একোৱেই কৰা নাই অকল বহি আছে মোলৈ চাই পেলাই সি হাল্লাও কৰা নাই সি পঢ়া কথাও পতা নাই মই তাক গম নাপাওঁ যে সি আছে নে নাই সেই নিউক্লিয়াছটো তেনেকুৱা এটা বস্তু যে নিউট্ৰনটো সি যিহেতু কি হয় মানে একদম বস্তুটো সি চাইলেণ্ট মানে ঠাণ্ডা বুলি ক'ম সেইবিলাক লাহে লাহে ডিভাইড হৈ এতিয়া গৈ আছে বস্তুটো চাব এটমিক পাৰ্টিকল গৈ এতিয়া আমি লাহে লাহে আলোচনা কৰি গৈ থাকিম আজি ইমানেই আলোচনা কৰিছো কেনেকুৱা লাগিলে কোৱা কিবা বুজি নাপালা যদি কোৱা স্যার ভালেই লাগিল ভালেই লাগিল নে ভাল লাগিল স্যার ভাল লাগিল গতিকে কিবা থাকিলে কৈ যাবা আৰু বাকীবোৰক মাত দিবা চবেই কথা বতৰা পাতি পেলাই কৰিলে ভাল লাগে চ' থেংক ইউ থকাৰ বাবে ন থ্যাংক ইউ স্যার বাই থেংক ইউ বাই Thank you, sir. Bye, sir. Thank you, sir.